उद्घाटन के 4 साल बाद भी आज तक असम के तिनसुकिया जिला स्थित डिब्रू साइखवा राष्ट्रीय उद्यान के रिजॉर्ट और 2 पक्षी निरीक्षण टावर को नहीं खोला गया है। इसके कारण अब रिजॉर्ट और पक्षी निरीक्षण टावर जर्जर अवस्था में है और नष्ट होने की कगार पर है। असम सरकार ने रिजॉर्ट और पक्षी निरीक्षण टावर के निर्माण के लिए 2018 में ही मंजूरी दी थी और इस प्रोजेक्ट के लिए 19 करोड़ रुपए आवंटित किए थे। 2021 में दोनों प्रोजेक्ट का निर्माण कार्य पूरा भी हो गया, लेकिन आज तक उसे सैलानियों के लिए नहीं खोला गया, जिसके कारण अब यह नष्ट होने की कगार पर है। 2018 চনৰ জানুৱাৰী মাহৰ 2 তাৰিখে সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছিল সেই সময়ৰ পৰ্যটন বিভাগৰ মন্ত্ৰী আহি এই তিনিচুকীয়াৰ নতুন ৰঙাগড়া গাঁৱত আহি আধাখিলা স্থাপন কৰি এটা সুন্দৰ প্ৰকল্প ডিব্ৰু চৈখোৱা প্ৰকল্প হিচাপে এটি 19 কোটি টকা চৰকাৰী ধনেৰে নিৰ্মাণ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি ৰাইজে আদৰণি জনাইছিলোঁ, কিন্তু আজি অতি পৰিতাপৰ বিষয় এইটোৱেই যে এটা কোম্পানীৰ জৰিয়তে নিৰ্মাণ হোৱা যি প্ৰকল্প, এই প্ৰকল্পটো কোম্পানীটোৱে 2021 চনতে সম্পূৰ্ণ কৰিছে। 22 চনত তেওঁলোকে ডেলিভাৰী দিবৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছিল, যদিও আজি পৰ্যন্ত কিন্তু চৰকাৰে এই প্ৰকল্পটোত হেনভাৰ ল'বলৈ সাহস নকৰিলে, উদ্বোধন কৰিবলৈ সাহস নকৰিলে। কিন্তু আমি সেই সময়ৰ পৰ্যটন বিভাগৰ মন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নতুন ৰঙাগড়া আঞ্চলিক মিলন সংঘৰ তৰফৰ পৰা তিনিচুকীয়া কনভেনশ্যন চেণ্টাৰত গৈ মই নিজে সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰি তেওঁক গোটেই বিষয়টো তেতিয়া আছিল চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা উপস্থিতিত আমি গোটেই বিষয়টো তেওঁক অৱগত কৰিছিলোঁ, যদিও আজি পৰ্যন্ত তেওঁক জিলা উপায়ুক্ত মহোদয়ক দায়িত্ব প্ৰেৰণ কৰিছিল বিষয়টো কি পৰিস্থিতিত আছে চাবৰ কাৰণে, কিন্তু আজি পৰ্যন্ত সেই বিষয়টো তেনেকৈ ৰ'ল। তেওঁ কোনো ধৰণৰ এই প্ৰকল্পটো উদ্যোগটো গঢ়ি তুলিবৰ বাবে পৰ্যটন উদ্যোগটো আগবঢ়াই নিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ